মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম ক্লাছ 10ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 3.1ৰ কুৱেশ্যন নাম্বাৰ 5। এতিয়া কুৱেশ্যন নাম্বাৰ 5টো কি কৈছে চোৱা, যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি আৰু ইয়াৰ পৰিসীমাৰ আধা দিয়া আছে 36 মিটাৰ। গতিকে বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। আমি ধৰি লওঁ যে আয়তাকাৰ বাগিচাৰ দিশ ধৰি লওঁ x আৰু প্ৰস্থ ধৰি লওঁ y। গতিকে আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি, দিশ দিয়া আছে x, গতিকে প্ৰস্থতকৈ 4 মিটাৰ বেছি। ইয়াত সমীকৰণ যদি বনাই লওঁ, y ইকুৱেল কি হ'ব, y প্লাছ 4 ইকুৱেল কিমান হ'ব, x, y ইকুৱেল x মাইনাছ কিমান 4। এইটো ধৰিলোঁ সমীকৰণ 1। এগেইন আৰু এটা সমীকৰণ ধৰিম আমি, কি কৈছে যে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ। গতিকে আমি জানো যে আয়তৰ পৰিসীমা এই পৰিসীমাৰ আধা কৈছে, হাফ ইনটু আয়তৰ পৰিসীমা ইকুৱেল কিমান হ'ব, 36। গতিকে আয়তৰ পৰিসীমা কি আছিল, 2 ইনটু L প্লাছ বি ইকুৱেল 36। 2 কেনচেল, থাকিব L প্লাছ বি, এলৰ মান x, বিৰ মান y ইকুৱেল কিমান 36। ইয়াৰ পৰা পাই যাম y ইকুৱেল 36 মাইনাছ কি আছে x। এইটো সমীকৰণ 2। এতিয়া আমি লৈখিকভাৱে উপস্থাপন কৰিম। লৈখিক উপস্থাপন। আমি লৈখিকভাৱে উপস্থাপন কৰিবলৈ হ'লে আমি যিকোনো এটা মান ধৰি লওঁ। যদি আমি এক্সৰ মান কেলকুলেশ্যন কৰোঁ, প্ৰথমটোৰ পৰা x and y, যদি আমি এক্সৰ মান আমি ধৰি লওঁ 10, গতিকে সমীকৰণ 1ৰ পৰা চোৱা, এক্সৰ মান যদি 10 ধৰা, y কি পাম, 10 মাইনাছ 4 ইকুৱেল 6। ইয়াত পাই যাম কিমান 6। আৰু এটা ধৰিলোঁ 20 মাইনাছ 4 ইকুৱেল কিমান হ'ব, 16। গতিকে yৰ মান কিমান পাম আমি, 16। তেনেকৈ সমীকৰণ 2ৰ ক্ষেত্ৰতো একেই, x আৰু y ধৰিবা, ধৰি ইয়াতো যদি 10 ধৰা, ইয়াত চোৱা 36 মাইনাছ 10 কিমান হ'ব, 26। গতিকে ডিৰেক্টলি লিখি দিওঁ কিমান, 26। আৰু এটা ধৰা 30 মাইনাছ কিমান আছিল সমীকৰণটো, 36 মাইনাছ x। গতিকে 36 মাইনাছ xৰ মান 30 হ'লে 6 থাকিব। এতিয়া লেখত তোমালোক উপস্থাপন কৰিবা। এনেকৈ যদি গ্ৰাফটো লৈ লোৱা, গোটেইখিনি ধনাত্মক আছে, চুক 1 যাব। এনেকৈ তোমালোকে এইখিনি লৈ ইয়াত উপস্থাপন কৰিবা, ঠিক আছে। তেতিয়া ৰেখাটো এনেকুৱা হ'ব, এনেকুৱা টাইপৰ ক্ৰছ টাইপ হ'ব, মানে দুটা ৰেখাই পৰস্পৰ কটাকটি কৰিব পাৰে। নেক্সট কুৱেশ্যনটো চোৱা, 2x প্লাছ 5y মাইনাছ 8 ইকুৱেল টু 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা, যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শন হ'ব। হয় কটাকটি ৰেখা এটা, 2 নম্বৰ সমান্তৰাল ৰেখা, 3 নম্বৰ মিলি যোৱা ৰেখা। এতিয়া ইয়াত চৰ্ত দিয়া আছে, যদি দুটা ৰেখাই কটাকটি কৰে, দুটা ৰেখাই যদি কটাকটি কৰে, তেতিয়াহ'লে যদি কটাকটি কৰে, তেতিয়াহ'লে সমীকৰণটো দিয়া আছে 2x প্লাছ 5y মাইনাছ 8 ইকুৱেল টু 0। এতিয়া দুটা ৰেখাই যদি কটাকটি কৰে, তাৰ মানে a1 বাই a2
নট ইকুৱেল কি হ'ব লাগিব b1 বাই b2 তোমালোকে এনেকুৱা সমীকৰণ লিখি দিবা যাতে a1 আৰু a2 b1 b2 যাতে কটাকটি কৰিব নোৱাৰে গতিকে a1 আছে আমাৰ 2 তো লিখিমেই আমি a1 লিখিলোঁ 2 a2 ধৰা তুমি 1 তেনেকৈ যাতে নট ইকুৱেল হয় b1 দিয়া আছে 3 b2 যিকোনো এটা ধৰা যাতে কটাকটি কৰিব নোৱাৰে এইটো 1 ধৰাই নে থাকিলেই হ'ল তেনেকৈ আমি লিখিব পাৰোঁ যিকোনো এটা যে x প্লাছ y পিছত এইটোৰ জেগাত আমি আৰু এটা বেলেগ এটা লিখি দিম চিৰ মান 8/3 মানে c1 হ'ল 8 c2 ধৰিলোঁ -3 দুটা কটাকটি নকৰে এনেকুৱা টাইপ এটা লিখিব পাৰা যিকোনো মন গ'লেই হ'ল লিখিলেই হ'ল সমীকৰণ লিখি দিছোঁ আৰু এটা আছে সমান্তৰাল ৰেখাত হ'ল a1 বাই a2 ইকুৱেল b1 বাই b2 নট ইকুৱেল c1 বাই c2 ইয়াত চোৱা a1 বাই a1 আছে 2 a2 ধৰিলোঁ কিমান 4 ইকুৱেল b1 আছে 3 b2 যাতে কটাকটি কৰে গতিকে ইয়াত কিমান দিলে আমি কটাকটি কৰিব ধৰা ইয়াত যদি 3 দিয়া আছে আৰু 4 ৰ লগত যদি আমি 6 দি দিওঁ ইয়াত 2 ৰে কাটিলে 1 টাইম 2 ৰে 2 টাইম ইয়াত যদি 6 দিওঁ গতিকে 3 ৰে 1 টাইম 3 ৰে কাটিলে 2 6 দিব পাৰি আৰু এটা মাইনাছ নট ইকুৱেল c1 বাই c2 নট ইকুৱেল হ'ব লাগিব c1 মান আছে -8 আৰু এটা লৈ লওঁ আমি ধৰা মংগল 18 দিলে 18 দিলোঁ এতিয়া চোৱা চি দিলেই হ'ল এতিয়া এটা ৰেখা কৈ দিওঁ 4x প্লাছ 6y -18 দিলোঁ কটাকটি কৰিলে এনেও নিমিলে c1 গৈছে এইটো 2ৰে কাটিলে 9 বাৰ 2ৰে কাটিলে 4 বাৰ 2ৰে 9 বাৰ 4 বাৰ নিমিলে দিব পাৰোঁ 3 নম্বৰ চোৱা মিলি যোৱা ৰেখা যদি তিনিটা ৰেখা মিলি যায় তাৰ মানে a1 বাই a2 ইকুৱেল b1 বাই b2 ইকুৱেল কিমান আছে c1 বাই c2 a1 তো আমি জানো কিমান যে টুৱাইছ x গতিকে 2 বাই আৰু এটা দিলোঁ 4 b1 ধৰিলোঁ b1 আছে 3 ইয়াত ধৰিলোঁ 6 c1 আছে 8 -8 -16 মাইনাছ কেনচেল 1 বাই 2 ৰে 4 ৰে 2 টাইমছ 4 ৰে 4 টাইমছ 1 বাই 2 ইয়াতো 3 ৰে 1 বাই 2 ইয়াতো কাটিলে 1 বাই 2 তাৰ মানে এইকেইটাৰে ৰেখা হ'ব ইয়াত আমি ৰেখাখিনি লিখিম 4 ইনটু 4 আছে 4 ইনটু x প্লাছ ইয়াত ধৰিছিলোঁ 6 ইনটু y ইয়াত মাইনাছ আছে কিমান 16 ইকুৱেল টু 0 এইখিনি এই ভিডিঅ'তে এইখিনি ডিছকাছ কৰিলোঁ পিছৰ ভিডিঅ'ত বাকীখিনি ডিছকাছ কৰিম থেংক ইউ